এজোপা প্ৰকাণ্ড গছৰ আশীষ ল'বলৈ অগণন ভক্তৰ ভিৰ। জাগাৰা নপ্তিপাৰাৰ এই প্ৰকাণ্ড গছজোপাৰ কি অলৌকিক শক্তি। অগণন ভক্তৰ সমাগমেৰে মুখৰিত নপ্তিপাৰা গোপাল থান। নলবাৰীৰ নপ্তিপাৰা দুদিনীয়াকৈ বুদ্ধ পূৰ্ণিমা উদযাপন। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে নলবাৰী জিলাৰ ভিন্ন আড়ম্বৰপূৰ্ণভাৱে উদযাপন কৰা হয় বুদ্ধ পূৰ্ণিমা। নলবাৰীৰ নপ্তিপাৰাত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে নপ্তিপাৰা জাগাৰা ককয়া মিলন গোপাল থান পৰিচালনা সমিতিৰ উদ্যোগত উদযাপন কৰা হয় বুদ্ধ পূৰ্ণিমা। এডাল প্ৰকাণ্ড গছক কেন্দ্ৰ কৰি গঢ়ি উঠা থানখনত বুদ্ধ পূৰ্ণিমাৰ দিনা গামোচা বান্ধিলে মনৰ কামনা পূৰণ হোৱাৰ এক লোকবিশ্বাসৰ বাবে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা অহা হেজাৰ হেজাৰ ভক্তই গছজোপাত গামোচা বান্ধে। বৃহস্পতিবাৰে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা অহা ভক্ত দৰ্শনাৰ্থীৰে মুখৰিত হৈ পৰে থানখন। লগতে ৰাজ্যৰ কেইবাগৰাকী ধৰ্মগুৰুৰ উপস্থিতিত এখন ধৰ্মীয় সভাও অনুষ্ঠিত হয়। আধ্যাত্মিক চেতনাৰে গঢ়ি উঠা নপ্তিপাৰা বুদ্ধ পূৰ্ণিমা উৎসৱক গ্ৰাম্য পৰ্যটনস্থলী হিচাপে গঢ়ি তুলিবলৈ অসম চৰকাৰলৈ আহ্বান জনাই বহু ভক্তই বুদ্ধ পূৰ্ণিমা উৎসৱটো যাতে আধ্যাত্মিক চেতনা হ্ৰাস হৈ মেলামুখী নহয় তাৰ বাবে আয়োজক সমিতিক আহ্বান জনায়। আমাৰ এই অনুষ্ঠানটো 1998 চনত আৰম্ভ কৰা হৈছিল। খুব সৰুকৈ কৰা হৈছিল। আমাৰ গাঁও মানে আমাৰ ইয়াতে আচলতে 3খন গাঁও লগ লাগি আমাৰ চুপাটো হয়, নদীৰ পাৰ চুপা। ইয়াত সংলগ্ন আছে আমাৰ ককায়া গাঁও, নপ্তিপাৰা গাঁও, জাগাৰা গাঁও। সেইকাৰণে এই অনুষ্ঠানটো আমি এই অঞ্চলৰ মানুহৰ লগত আলোচনা কৰি আমাৰ এই চুবুৰীটো গোটেই মানুহখিনি একগোট হৈ 98 চনত হয়তো কোনোবা এটা ভাল দিনত মানে আমাৰ মনস্থ কৰা হ'ল যে আমি এটা উৎসৱ পাতিব লাগে, ইয়াত মানে অনুষ্ঠান এটা কৰিব লাগে। আৰু অনুষ্ঠানটো কি কৰিম, যিহেতু আমাৰ মাঘ মাহত কালী পূজা হয় ৰাজহুৱা, গোটেই মাঘত নোৱাৰি, ফাগুনত নোৱাৰি, চ'তত নোৱাৰি, গোটেই বহাগত কৰা গ'ল। আৰু বহাগত সেই 98 চনৰ বহাগৰ পূৰ্ণিমাটোৱে আছিল বুদ্ধ পূৰ্ণিমা। আৰু সেই ভাজে ভাজে আমি প্ৰতি বছৰে বুদ্ধ পূৰ্ণিমাত এবাৰ যদি বহাগত কৰে এবাৰ জেঠত কৰে, এনেকৈ আমি আহি আজিৰ এই অনুষ্ঠানটো মানে উপনীত হৈছোঁ। আমাৰ ইয়াত আপোনালোকে নিশ্চয় দেখা পাইছে যে যোৱাবেলি আমি 26 বছৰত ৰূপালী জয়ন্তী পালন কৰিছোঁ। তাত খুব শান্তি শৃংখলা, ৰাইজৰ সহায় সহযোগিতা যথেষ্ট পাইছোঁ। আৰু আমাৰ এই অনুষ্ঠানটোত ইমান ৰাইজৰ মানে আমি আশীৰ্বাদ পাইছোঁ, সহযোগ পাইছোঁ যে আমাৰ তাৰমানে কি বুলি ক'ম, মানুহে যি কয় যে ভগৱান কোন, ৰাইজেই ভগৱান, গতিকে আমি এইটো বিশ্বাসত লৈছোঁ। আমাৰ ইয়াত কোনো অভাৱ নাই, কোনো অসুবিধা নাই। মানে ধৰক এনেকুৱা এটা বস্তু আছে যে আমাক কিবা এটা বস্তু লাগে, আমি কিন্তু বিচাৰি পোৱা নাই, কিন্তু হঠাৎ সেই মানুহজন আহি গ'ল আমাৰ ওচৰত। এইটো এটা আচৰিত। আমি সেইকাৰণে আমাৰ ইয়াতে সকলোৱে এতিয়াতো আৰু আমাৰ এই অঞ্চলিক হৈ থকা নাই, এইটো সাৰ্বজনীন হৈছে বা জিলাৰ বুলি নহয়, আমাৰ অসমৰে বিভিন্ন ঠাইৰ পৰা আহিছে। আমাৰ ইয়াত আপোনালোকে চেয়াৰ দেখা পাব, তিনিচুকীয়া, ডিব্ৰুগড়ৰ মানুহে আমাৰ ইয়াত চেয়াৰ দিছে, আমাৰ দান পাত্ৰ দিছে। মন্দিৰৰ এইবিলাক আপোনালোকে যি দেখা পাইছে এই মোটামুটি ৰাইজৰ দান। যোৱাবাৰ আমাৰ এইটো কৰিছে, এইখিনি গোটেইখিনি সভাঘৰ, মণিকূট চব ৰাইজৰ দান। এই বঙাইগাঁৱৰ পৰা দিছে, তিনিচুকীয়াৰ পৰা, ডিব্ৰুগড়ৰ পৰা, শুৱালকুছিৰ পৰা দিছে, নিদিয়া জেগা নাই আৰু তাৰমানে। আৰু আজিতো দেখাই পাইছে আপোনালোকে যে ভক্তবান ৰাইজ কিমান আহিছে। আমি কিমান কি কৰিব পাৰিছোঁ নাজানো, কিন্তু আমি মাত্ৰ এটাই সকলো ৰাইজৰ অনুৰোধ যে এই অনুষ্ঠানটো কিন্তু আমাৰ নহয়। ৰাতিপুৱাৰ পৰাতো আপোনালোকে নিশ্চয় দেখা পাইছে, কিন্তু আমি আনুমানিক যে প্ৰতি বছৰে বাঢ়ি আছে। ধৰক যোৱাবেলি যদি আমি 40,000 হৈছিল, এইবাৰো কিন্তু তাতকৈ কম হোৱা নাই। আপোনালোকে যদি ঘৰত যায় নিশ্চয় দেখা পাব। এই থানখনৰ মহিমাটো অপাৰ। প্ৰথম অৱস্থাত কিন্তু আমি যেতিয়া সৰু আছিলোঁ তেতিয়া আমাৰ মা দেউতাহঁতে কোৱা শুনিছোঁ বা গাঁৱৰ মানুহে কোৱা শুনিছোঁ যে যেতিয়া গাই গৰু জাগে ইয়াতে ভোগ দিয়ে, আৰু যদি ভোগ দিয়াত দেৰি হয় তেতিয়াহ'লে দামুৰিটো বা চেউৰিটো ভগৱানে লুকাই থয় বুলি কয়। গৃহস্থই বিচাৰি নাপায়, কিন্তু দামুৰিটো ঘৰতে থাকে, কিন্তু গৃহস্থই দেখা নাপায়। আৰু যেতিয়া ইয়াতে মানে ঠগি দিয়ে লগে লগে দামুৰিটো কিন্তু ওলাই আহে। গামোচাটো মানে ধৰক মানক এইবিলাক যে আমি যিহেতু বহাগৰ মাহত আমি গৰুক বিহুৱান দিওঁ, মানুহে বিহুৱান লওঁ, গতিকে কিছুমান মহিলা মানুহে ভাবিলে যে গাছকো এবাৰ বিহুৱান দিওঁ, গতিকে গামোচা দিয়াতে এতিয়া আৰু মানে গামোচা বান্ধা থানে হৈ গ'ল। গোপাল থান কৈছে গামোচা বান্ধা থান হৈ গ'ল। এইবাৰ দুদিনীয়া আছিলে, যোৱাকালি আৰম্ভ হৈছিলে আৰু আজি শেষ হ'ব। আজি এটা নাম পাৰ্টি আছে আৰু এটা ধৰ্ম সভা চলি আছে। জাগাৰাৰ পৰা শ্বাহজাহান আলীৰ ৰিপৰ্ট, অসম টাইম।
অসম টাইম ৰাইজৰ কণ্ঠ অসম টাইম। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।